গুড মর্নিং এভরিওয়ান আপোনালোকে নিশ্চয় গম পায় আজি হৈছে সানডে আমি কেইটামান ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰো যাক আমি সানডে স্পেশাল বুলি কওঁ যোৱা সানডে এটা লাষ্ট কোৱেশ্চন আছিল আপোনালোকৰ বাবে যে ভাৰতৰ মুঠ ৰাজ্য কিমানখন আছে বহুতে শুদ্ধকৈ এনসাৰ দিছে কিন্তু তাৰ মাজতে প্ৰায় 80% মানুহে শুদ্ধকৈ এনসাৰ দিছে 33খন হৈছে অসমৰ জিলা এই 33খন ভাৰতৰ ৰাজ্য নহয় ভাৰতৰ ৰাজ্য হৈছে 29 তাতে এটা হাই উঠা কথা যোৱা সানডে আগতে এটা কমেন্ট কৰিছিল এটা লৰাই নামটো মই উল্লেখ নকৰো কাৰণ তেওঁ নিজকে বহুত পণ্ডিত বুলি ভাবে সদায় কমেন্ট কৰে মোক সদায় গালি পাৰে কাৰণ মই তেওঁৰ নামটো স্ক্ৰিনশ্বট ৰাখি ধৰিছো তেওঁৰ নামটো মনত ৰাখি ধৰিছো তেওঁ মোক কমেন্ট কৰে যে ইমান সহজ কিয় কোৱেশ্চন ল কি বকি থাক এইবোৰ বকি লাভ নাই তোৰ পৰা মই একো শিকিব লগা নাই মই বহুত জানো কিবা কিবি বহুত কমেন্ট কৰে কিন্তু যোৱা সানডে যেটো লাষ্ট কোৱেশ্চন আছিল তেওঁ কমেন্টৰ এনসাৰ দিছিল 33 খন অৰ্থাৎ ভাৰতৰ ৰাজ্য হৈছে 33 খন তেওঁ কিমান পণ্ডিত আপোনালোকে নিজে গম পালে সেইবাবে নিজকে বহুত ডাঙৰ মানুহ বুলি নাভাবিব সকলো সময়ত সকলো ক্ষেত্ৰত সকলো কথা নাজানে তেলকে ভাবি লব তেতিয়া আপোনালোকে মানুহৰ লগত চলিব পাৰিব সেইদিনা লাষ্ট যেটো কোৱেশ্চন আছিল তাৰ শুদ্ধ উত্তৰটো হল 29 খন অৰ্থাৎ ভাৰতৰ মুঠ ৰাজ্য হৈছে 29 খন আৰু অসমৰ মুঠ জিলা হৈছে 33 খন তাৰে ভিতৰত আজিৰ প্ৰথম কোৱেশ্চনটো হল কোনখন দেশক সন্ন্যাসীৰ দেশ বুলি জনা যায় এটা চাৰিটা অপচন দিয়া থাকিব কোৰিয়া ভাৰত म्यांमार ভূটান শুদ্ধ উত্তৰটো হল কোৰিয়া তাৰে পিছৰ কোৱেশ্চনটো হল মানুহৰ হালদিয়া জ্বৰৰ ভাগ কি আপোনালোকে নিশ্চয় গম পায় মানুহৰ বহুত টাইপৰ জ্বৰ উঠে যেনে নিউমোনিয়া বা আদি কৰি বহুত কিবা কিবি নামৰ জ্বৰ আছে আপোনালোকে গম পায় তাৰে ভিতৰত এটা হালদিয়া জ্বৰ আছে এই হালদিয়া জ্বৰৰ বাহক কি এটা মহ আছে সেই মহটোৰ নাম ইয়াতে চাৰিটা উল্লেখ কৰা আছে এটা আছে কিউলিক্স মহ এডিছ মহ মাখি এনফিলিছ তাত আপোনালোকে আৰু এটা কোৱেশ্চন গম পালে যে চাৰিটা মহৰ নাম কি কি এই চাৰিটা মহৰ নাম আপোনালোকে মনত ৰাখিব তাত শুদ্ধ উত্তৰটো হল এডিছ মহৰ পৰা হালদিয়া জ্বৰ হয় অৰ্থাৎ এডিছ মহ হৈছে হালদিয়া জ্বৰৰ বাহক আপোনালোকক নিশ্চয় মই বুজাবলৈ ট্ৰাই কৰিছো নিশ্চয় বুজি পাইছে যদি বুজি পোৱা নাই তেনেহলে কমেন্টত জনাব তাৰে পিছৰ কোৱেশ্চনটো সৌৰজগতৰ সবতকৈ বৃহৎ গ্ৰহটো কি আমি নিশ্চয় জানো সৌৰজগতত বহুকেইটা গ্ৰহ আছে তাৰে ভিতৰত কিছুমান সৰু কিছুমান ডাঙৰ আৰু কিছুমান মাজলীয়া অৰ্থাৎ মধ্যমীয়া তাৰে ভিতৰত এটা ডাঙৰ গ্ৰহ আছে তাৰ গ্ৰহটোৰ নাম খুদিছে এটা অপচন দিছে শনি গ্ৰহ পৃথিৱী মংগল বৃহস্পতি হৈছে সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ আপোনালোকে মনত ৰাখিব এইটো এটা বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন তাৰে পিছৰ কোৱেশ্চনটো হল ৰাজনীতিবিদৰ বা ৰাজনীতিৰ তাৰে পিছৰ কোৱেশ্চনটো আপোনালোকক কৈ আছো কেন্দ্ৰীয় মন্ত্ৰীসভাত মনত ৰাখিব কেন্দ্ৰীয় মন্ত্ৰীসভাত কোনে সভাপতিত্ব কৰে শুদ্ধ উত্তৰৰ ভিতৰত চাৰিটা অপচন দিছে এটা ৰাষ্ট্ৰপতি এটা প্ৰধানমন্ত্ৰী এটা মুখ্যমন্ত্ৰী এটা উপৰাষ্ট্ৰপতি শুদ্ধ উত্তৰটো হল প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসভাত সভাপতিত্ব কৰে এটা এটা বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকক কৈ দিলো যদি বুজি পোৱা নাই তেনেহলে আৰু এবাৰ বুজাই দিছো কেন্দ্ৰীয় মন্ত্ৰীসভা নিশ্চয় আপোনালোকে গম পায় যেটো কেন্দ্ৰীয় মন্ত্ৰীসভা থাকে তাত কিয়ে সভাপতিত্ব কৰে কোৱেশ্চনটো কৰিছে অপচন দিছে উপৰাষ্ট্ৰপতি ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰী শুদ্ধ উত্তৰটো হল প্ৰধানমন্ত্ৰীয়ে সভাপতিত্ব কৰে কেন্দ্ৰীয় মন্ত্ৰীসভাত তাৰে পিছত কোৱেশ্চনটো হল বৰফৰ কেলভিন কিমান এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন যদি আপোনালোকে ডিফেন্সত চাকৰি পায় তেনেহলে জম্মু কাশ্মীৰত যাব লগা হ'ব পাৰে বৰফৰ মাজত থাকিব লগা হ'ব পাৰে তাত আপোনালোকৰ বাবে এইটো এটা বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন আহিব বৰফৰ কেলভিন কিমান ইয়াতে অপচন দি আছে 100 কেলভিন -100 কেলভিন 273 কেলভিন -273 কেলভিন শুদ্ধ উত্তৰটো হল 273 কেলভিন আপোনালোকে নিশ্চয় সায়েন্সৰ কিতাপখনত পাইছে ক্লাছ 8-9ত শুদ্ধ উত্তৰটো হল 273 কেলভিন লাষ্ট কোৱেশ্চনটো আপোনালোকৰ বাবে কিন্তু তাৰ আগতে আৰু এটা কোৱেশ্চন আছে অসমৰ পৌৰ নিগম থকা নগৰ কেইখন এইটো এটা একেবাৰে ইম্পৰ্টেন্ট কোৱেশ্চন কাৰণ অসমত যিবোৰ জেনেৰেল নলেজৰ কোৱেশ্চন থাকে এইটো অহাৰ চান্স থাকে ধৰিছো আসাম পুলিচে হওক বা আপোনালোকে এপিডিসিএল হওক বা যতে নহওক কিয় এইটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন শুদ্ধ উত্তৰৰ ভিতৰত চাৰিটা অপচন দিছে এটা অৰ্থাৎ এখন দুখন তিনিখন চাৰিখন শুদ্ধ উত্তৰটো হল এখন অৰ্থাৎ অসমৰ পৌৰ নিগম থকা নগৰ এখনে আছে লাষ্ট কোৱেশ্চনটো আপোনালোকৰ বাবে এইটো এটা বহুতে ইম্পৰ্টেন্ট কোৱেশ্চন আৰু এইটো আহাৰ চান্স আছে যিকোনো এক্সামত অপচনটো হৈছে আপোনালোকৰ বাবে কোৱেশ্চনটো হৈছে অসমৰ মুঠ জনসংখ্যা কিমান এইটো এটা বহুতে ইম্পৰ্টেন্ট যে নহওক আপোনালোকে যেটো কোৱেশ্চন বুজি পালে মোক কমেন্টত জনাব আৰু নিজকে বহুত জানা মানুহ বুলি নাভাবিব কাৰণ ইয়াৰ মাজতে আপোনালোকৰ কোনোবা নহয় কোনোবা এটা কোৱেশ্চন নাজানা থাকিব পাৰে আৰু যেটো নাজানে সেইটো আপোনালোকে শিকিব পাৰিছে সেইটোই বহুত বুলি ভাবিব লাগিব কাৰণ সকলো কোৱেশ্চন সকলো নাজানে সকলো কথা সকলোৱে নাজানে মই আপোনালোকৰ পৰা কিছুমান কথা শিকু বা আপোনালোকে মোক কিছুমান কথা জনাই তাৰ বাবে বহুত ধন্যবাদ আৰু এই কোৱেশ্চনৰ ভিতৰত আপোনালোকে যোনটো জানে সেইটো কমেন্ট কৰি জনাব যে মই এইটো জানো এইটো জানি ভাল লাগিল এনেকৈ ধৰণৰ কমেন্ট কৰিলে ভাল লাগিব লাষ্ট কোৱেশ্চনটো এনসাৰটো আপোনালোকে দিব বুলি আশা ৰাখিল যে প্ৰথম কোৱেশ্চনৰ এনসাৰটো শুদ্ধকৈ দিব তেওঁৰ কমেন্টটো পিন কৰি দিয়া হ'ব আজিলৈ মানে আকৌ এটি নতুন ভিডিঅতে লগ পাম জয় আই অসম তাৰ আগতে আপোনালোকক আৰু এটা কথা কৈ দিও এইখিনিত থকা জিতুমণি নামৰ চেম্বলটো ক্লিক কৰি সাবস্ক্ৰাইব কৰিব নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ সুন্দৰ ভিডিঅ লৈ আহিম যিবোৰ কোৱেশ্চন আপোনালোকৰ বাবে ইম্পৰ্টেন্ট জয় আই অসম